দেশৰ ৭৬তম যি আমাৰ ৰিপাব্লিক ডে বুলি কয়, সংবিধান দিৱস বুলি কওঁ আমি সকলোৱে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সন্মানীয় ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই ভাৰত ৰত্ন তেওঁ যিখন সংবিধান দি থৈ গৈছিলে, এই সংবিধানখনক অনুসৰণ কৰি এই দেশৰ বিধি নিয়ম কানুন চলি আছে। আমি সকলোৱে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সংবিধানক সন্মান জনাইছোঁ, নমন কৰিছোঁ। আৰু ভাৰতবৰ্ষ হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গণতন্ত্ৰ বা মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয়। আৰু এই গোটেইখিনি কথাৰ লগত সংগতি ৰাখি আমাৰ ৰঙিয়া জিলা, যি সম জিলা বুলি কয়, সম জিলাৰ আয়ুক্ত ডাঙৰীয়াৰ উদ্যোগত আমাৰ এখন আগন্তুক বৰ্ষৰ ৰোড মেপ, অৰ্থাৎ কিদৰে অসমৰ যুৱ প্ৰজন্ম বা মহিলাসকল, কৃষকসকল গৰীব কল্যাণ যোজনালৈ এখন সবলীকৰণ হ'ব পাৰে, এম্পাৱাৰমেণ্ট কৰিব পাৰে, সেই নিমিত্তে এখন চিম্পজিয়াম আয়োজন কৰা হৈছিল। ইয়াত কেইবাজনো সমল ব্যক্তিক আমন্ত্ৰণ জনাইছে। কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ আমাৰ জিঅ'গ্ৰাফী বিভাগৰ HOD আছে, এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে, পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আছে, লগতে এজনী সহযোগী অধ্যাপিকাও আছে। লগতে এইখন সঞ্চালনা কৰিছে ডক্টৰ নিত্যানন্দ কলিতা, পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ। খুব ভাল প্ৰয়াস। উঠি অহা প্ৰজন্মই জানিব লাগে এখন ৰাজ্য, এখন সমাজ সবলীকৰণ, আপলিপমেণ্ট লৈ যাবলৈ হ'লে কি কি পেৰামিটাৰৰ প্ৰয়োজন, কিদৰে ডায়েগনিক ষ্টাডি কৰিব লাগে, কিদৰে ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক, যোগাযোগ যাতায়াতেই হওক, এই সকলো কথাই এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত আহে। মই ভাবোঁ এক সময়োপযোগী আলোচনা চক্ৰ ইয়াত আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা উঠি অহা প্ৰজন্মই কিছু নহয় কিছু লাভান্বিত হ'ব।